দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ জ্ঞান বাৰ্তা এটা নতুন খণ্ডলৈ। আজি মই এজন এনেকুৱা ব্যক্তিক চিনাকি কৰিবলৈ আহিছোঁ যিজন ব্যক্তিৰ নামত বৰ্তমান এখন কলেজ হৈ আছে। আমি নগাঁৱলৈ গৈ থাকোঁতে শিলঙনি ফাৰ্ম নাপাওঁতে যিখন হামেক কলেজ আপোনালোকে দেখিবলৈ পাইছে বহুতে ডাঙৰকৈ হামেক কলেজখন, সেই হামেক কলেজখন তেওঁৰ পুত্ৰসকলে তেওঁৰ স্মৃতিস্বৰূপে তেখেতৰ স্মৃতি এটা জীয়াই ৰাখিবৰ বাবে তেওঁৰ নামত তথা তেওঁৰ পত্নীৰ নামত মানে মাক দেউতাকৰ নামত সেই এখন কলেজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। সেই কলেজখনক আমি HAM-1 HAM হাম মানে হাজী আব্দুল মজিদ তেখেত আৰু এক মানে এ মিনছ আসিয়া কে মিনছ খাতুন, আসিয়া খাতুন। সেই আসিয়া খাতুন হৈছে তেখেতৰ পত্নী আৰু তেখেতে তেওঁৰ গোটেই জীৱন তেখেতে শিক্ষকতা কৰিছিলে এই হাতী যুঁজোৱাতে। এই ইমান এটা পিছপৰা অঞ্চলত শিক্ষকতা কৰি পেলাই তেওঁ নিজৰ পুত্ৰসকলক সুশিক্ষাৰে শিক্ষিত কৰি সুদূৰ পুনে ইউনিভাৰ্চিটিত লৈ গৈ পঠিয়াই পেলাই তাৰ পৰা ডিগ্ৰী আহৰণ কৰাই পেলাই যদিও তেওঁৰ পুত্ৰসকলে চৰকাৰী চাকৰি নাপালে, কিন্তু চৰকাৰী চাকৰি নাপালেও তেওঁলোকে নিজৰ শিক্ষাৰ প্ৰসাৰ কৰি এখন অনুষ্ঠান এনেকুৱা এখন অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে যিখন প্ৰতিষ্ঠা কৰিবলৈ ভাল ভাল চৰকাৰী চাকৰি কৰা সকলো অক্ষম। গতিকে মই আজি তেনে এজন পিতৃ তথা তেনে এজন শিক্ষকৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ। তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ হাজী আব্দুল মজিদ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পুত্ৰসৱে আপোনাৰ স্মৃতি হিচাপে আজি যিখন কলেজ স্থাপন কৰিছে তাৰ বিষয়ে আপুনি দুআষাৰ ক'ব নেকি? কলেজ চলাই আছে সিহঁতৰ ঠিকেই, আমি নাযাওঁ। এই বছৰৰ মূৰত এই মিটিং মাটাং হ'লে এই এদিন যাওঁ। হয়, আমি ঘৰে বাহিৰে দুইজন। হয়, দৰ্শক ৰাইজ মই আপোনাক খবৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ তেখেতৰ বয়স বৰ্তমান 100ৰো অধিক আৰু তেখেতৰ স্মৃতি শক্তিও কিছু মানে কমিছে, তেখেতৰ স্মৃতি পাৱাৰটো, আৰু লগতে তেখেতৰ কাণৰো অকণমান গধুৰ হৈছে। গতিকে তেখেতৰ বিষয়ে যিমানখিনি তথ্য মই আহৰণ কৰিব পাৰিছোঁ আজি সবিশেষ মোৰ ববীয়াকৈ দিবলৈ চেষ্টা কৰিম এই খণ্ডটোত। আৰু এই অঞ্চলটো যিটো অঞ্চলৰ মই কথা ক'বলৈ গৈ আছোঁ, এই অঞ্চলটো ইমানেই পিছপৰা এটা অঞ্চল আছিল আৰু সেই পিছপৰা অঞ্চলত তেখেতে ল'ৰা ছোৱালীসকলক কেনেকৈ শিক্ষিত কৰিব পাৰি তাৰ বাবে বহুতেই আহুপুৰুষাৰ্থ প্ৰচেষ্টাৰে বৰ্তমান এই অঞ্চলটোক জাকত জিলিকা কৰিবলৈ সক্ষম হৈছে। আৰু এই বৰ্তমান যে এই অঞ্চলটো জাকত জিলিকা হৈ আছে তাৰ আঁৰত এওঁলোকৰ বহুতেই অৱদান আছে, তেওঁলোকে বহুতেই আহুপুৰুষাৰ্থ প্ৰচেষ্টা কৰিছে। মোৰ শিক্ষকতাৰ আগতে হাতীজোৱাত মোৰ দাদা আছিল উছমান আলী চৰকাৰ, তেখেত পঢ়ি আহিছিল। তাৰপিছত তেখেতৰ তলত এই মেট্ৰিক দিছে, কোনো 8-9লৈকে পঢ়িছে আৰু নাই শিক্ষা। তাৰপিছত কোৱালিফাইড শিক্ষাৰ ভিতৰত মই হাতীজোৱাৰ সমৰ আলী, পশ্চিম হাতীজোৱাৰ সবৰ আলী মাষ্টৰ পিতেক ফজৰ আলী, আৰু এজন আছিল এই ৰহমান বেপাৰী ভতিজা সাদত আলী। এই চাৰিজন আমি ডিগ্ৰীধাৰী আছিলোঁ। মই ৰাইডিঙতে থাকিলোহেঁতেন। ৰাইডিঙত মই ড্ৰয়িং আঁকিব নোৱাৰোঁ। সেইটো আমাৰ দাদা উছমান চৰকাৰে ক'লে, তই ড্ৰয়িঙততো ফেইল কৰিবি, ড্ৰয়িঙত ফেইল কৰিলেতো তই ফেইলেই, মই কি কৰা। দেউতাহঁতৰ লগত দাদাহঁতৰ লগত পৰামৰ্শ কৰি বোলে ইয়াত লৈ আহোঁ, আমি আলিটেনিত নাম লগাই দিওঁ, ৰূপহীত পৰীক্ষা দিওঁ। মানে দৰ্শক ৰাইজ এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ যে যিটো সময়ৰ কথা আমাৰ ককা দেউতাই কৈ আছে, তেখেতৰ সেই সময়ছোৱাত এই গোটেই সমগ্ৰ হাতী যুঁজোৱা অঞ্চলটো বহুতেই এটা পিছপৰা অঞ্চল আছিলে আৰু এই পিছপৰা অঞ্চলটোত মাত্ৰ 4জনহে শিক্ষিত ব্যক্তি আছিলে, বাকী শিক্ষাৰ প্ৰতি আকৃষ্টতা কাৰোৰে নাছিলে। গতিকে মই তেওঁক ধন্যবাদ দিব বিচাৰোঁ যে তেখেতে সেই জামানাত যিটো জামানাত তেখেতে এই গাঁওখনৰ পৰা ওলাই গৈ পেলাই নিজকে শিক্ষিত কৰি পেলাই ইয়াত স্কুল স্থাপন কৰি পেলাই সেই স্কুলত নিজকে কৰ্মনিয়োজিত কৰি আজি এই অঞ্চলটো এটা জাকত জিলিকা অঞ্চললৈ যে ৰূপান্তৰিত হৈছে, সকলোৱে যে দেখা পাইছোঁ এই অঞ্চলটোক এটা ৰূপান্তৰিত অঞ্চল হিচাপে, তাৰ আঁৰত তেওঁলোকৰ ভূমিকা নিশ্চয় আছিলে আৰু নিশ্চয় আগলৈকেও তেওঁলোকক যাতে তেওঁলোকৰ কৰ্মকীৰ্তিসমূহক যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেইবাবে মই আজি তেখেতৰ জীৱনৰ কিছু কথা জানিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ মই হাতীযোৱা অঞ্চলবাসী ৰাইজক কওঁ, আপোনালোকে এই আদৰ্শৱান ব্যক্তিসকলক অনুসৰণ কৰক। এওঁলোকে আজি এই হাতীযোৱাৰ এই বৰ্তমানৰ যিটো আপোনালোকৰ সমাজ ব্যৱস্থা দেখিবলৈ পাইছে, এই সমাজ ব্যৱস্থাৰ গঢ়োতা
হয় ককা, মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি যেতিয়া মানে শিক্ষকতা কৰিছিলে, শিক্ষকতা কৰাৰ আগমুহূৰ্তত হাতীযোৰাৰ মানে সমসাময়িক পৰিৱেশটো কেনেকুৱা আছিলে, ইয়াত শিক্ষিতৰ হাৰ কিমান আছিলে, সেই বিষয়ে অলপ নাই, শিক্ষাৰ পৰিৱেশ নাই। হয় নাই হয় নাই হয় মাত্ৰ 4-5জন আছিল। হয় আণ্ডাৰ মেট্ৰিক, হয় আণ্ডাৰ মেট্ৰিক 7-8 লৈকে পঢ়া। হয় বাৰু ঠিক আছে, মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ যে আপোনালোকে আপুনি যেতিয়া শিক্ষকতা হৈছিলে, আপুনি শিক্ষকতা হোৱাৰ পাছত আপুনি যেতিয়া আপুনি হাতী যুঁজোৱাতে প্ৰথম কৰিছিলে নে তাতকৈ আগত বেলেগত কৰিছিলে? এট ফাৰ্ষ্ট ধনিয়াবেটিত কাম কৰাৰ পিছত 6 বছৰ কৰিলোঁ বাটামাৰীত। 6 বছৰ, তাৰ পৰা হাতী যুঁজত ৰ'লোঁ। ইয়াত 22 বছৰ কৰিলোঁ হেড পোষ্টত। আমাৰ হাতী যুঁজৰ মানুহে মোক জোৰ কৰি আনিছে তাৰ পৰা, বোলে আমাৰ স্কুলৰ হেডমাষ্টাৰ নাই, তই আমাৰ হেডমাষ্টাৰ হিচাপে গাঁওখন চলাবলৈ খেতি কৰি। বহুত ভাল। যেতিয়া আপুনি ইয়াত হেডমাষ্টাৰ হৈ পেলাই আহিছিলে হাতী যুঁজোৱালে, সেই হেডমাষ্টাৰ হৈ আহোঁতে আপুনি আপোনাৰ অঞ্চলৰ ৰাইজৰ পৰা কেনেকুৱাভাৱে সমাদৰ পাইছিলে নিজৰ মানে কৰ্মত? ৰাইজৰ কৰোণাজন এই 18 মাষ্টৰলৈকে তেখেতৰ লগত 2 বছৰ কাম কৰিলোঁ সহকাৰী হিচাপে। 2 বছৰ কাম কৰাৰ পিছত তেখেত ৰিটায়াৰ হ'ল। মই চাৰ্জ মোৰ হাতত আহিম। ৰাইডিঙা স্কুল আছিল তেতিয়া কেন্দ্ৰৰ ভিতৰত ফাৰ্ষ্ট। 2 বছৰ যোৱাৰ পিছত এই হাতী যোৱা নগণ্যৰ স্কুলখন ফাৰ্ষ্ট হ'লেই খাগৰিজান ব্লকৰ ভিতৰত এই হাতী যোৱা স্কুলে ফাৰ্ষ্ট ৰেংক পাইছিলে। তেতিয়া গোলাপ দাস আছে, গোলাপ দাস আছে মোৰ লগত। আৰু গোলাপো এটা ভাল শিক্ষক আছে, খুব ভাল শিক্ষক আছে। হয় ককা, মই আপোনাৰ পৰা জানিব বিচাৰোঁ, যেতিয়া আপোনাৰ দিনত আপুনি শিক্ষকতা কৰিছিলে, সেই শিক্ষকতা কৰি থকাৰ অৱস্থাত আপোনালোকৰ হাতী যুঁজোৱাৰ এই মানে আপোনালোকৰ পৰিৱেশটো অৰ্থনৈতিক দিশৰ পৰাই হওক, শৈক্ষিক দিশৰ পৰাই হওক বা সামাজিক দিশৰ পৰাই হওক, এই পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাটো কেনেকুৱা আছিলে অলপ জনাব নেকি? বহুত পিছপৰা আছে, বহুত পিছপৰা, বহুত পিছপৰা। আৰু মই যিমান চেষ্টা কৰোঁ কৰিব লাগে সিমান চেষ্টা মই কৰিম। বাৰু ঠিক আছে। হয়, আপোনাৰ দিনত আপুনি জনালে যে আপোনালোকৰ এই পৰিৱেশটো পিছপৰা আছিল। মোৰ দিনত 500 আছিল ছাত্ৰ ছাত্ৰী, 5 হাতী যোৱা স্কুলত। এই গোলাপৰ দিনতে গোলাপক লৈ স্কুল চলাইছোঁ। 500 ছাত্ৰ ছাত্ৰী আছে, 500 ছাত্ৰ ছাত্ৰী। আৰু আজিৰ দিনত দেখা যায় যে আজিকালি আমাৰ LP স্কুলসমূহত ল'ৰা ছোৱালী 500টো দূৰৰে কথা, 50টাও নাথাকে, নহয় জানো? 500 ছাত্ৰ ছাত্ৰী। ঠিক আছে, মই এইখিনিৰ পৰা আপোনাৰ পৰা জানিব পাৰি ভাল লাগিছে আপোনাৰ বিষয়ে, আপোনাৰ দিনৰ বিষয়ে। গতিকে সেই সময়ত যদিও মানে সামাজিক আমাৰ ব্যৱস্থাটো, আমাৰ সমাজ ব্যৱস্থাটো যদিও বহুতে পিছপৰা আছিল, কিন্তু ছাত্ৰ ছাত্ৰী বহুতেই আছিলে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুতেই আছিলে আৰু তেওঁলোকে চৰকাৰী স্কুলসমূহৰ প্ৰতি আকৃষ্ট আছিলে, ইয়াত পঢ়িবলৈ আহিছিলে। কিন্তু আজি দেখা যায় আমাৰ চৰকাৰী স্কুলসমূহ একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু বহু ক্ষেত্ৰত বহু জেগাতে কিছুমান স্কুলক এমালগেমেশ্যন কৰি পেলাই কম্বাইন কৰি দিবলগীয়া এটা অৱস্থা হৈছে, যাতে স্কুলখনৰ জীয়াই থাকে, মানে ছাত্ৰ ছাত্ৰী যিহেতু নাইকিয়া হৈ গ'ল। আৰু এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকৰ এই পিছপৰা অঞ্চলটোক, যিহেতু আপোনালোকৰ অঞ্চলটো বহুতে এটা পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলটোক আজি বহুতখিনি আগবাঢ়িলে, পিছপৰা অঞ্চলটোক আপোনালোকে আগবঢ়োৱাৰ ক্ষেত্ৰত কি কি কাম কৰিছিলে সেই বিষয়ে অলপ ক'ব নেকি? চেষ্টা যিমান কৰিব লাগে সিমান কৰিছোঁ গাঁওখনৰ কাৰণে। মোৰ ৰিটায়াৰৰ 6 মাহৰ আগতেই এই হাতী যোৱাত নাৰী জাতিয়ে মোৰ কাৰণে বিলাপ পাইছে। এই হেডমাষ্টাৰ বিদায় হৈ যাব, আমাৰ ল'ৰা ছোৱালীৰ কি অৱস্থা হ'ব। মোৰ দিনত 8জন শিক্ষক আছিল, 8জন। তাৰপিছত
কমতে এতিয়া 3জন নে কেইজন তেনেকুৱা 8জন শিক্ষক আছে আৰু 8জন শিক্ষক। হয় ককা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এই অঞ্চলটোৰ এজন বিশেষ নায়ক, এই অঞ্চলটোৰ শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ বহুতেই ভূমিকা আছে, গতিকে আপুনি এই অঞ্চলটো ইমান এটা পিছপৰা অঞ্চল আৰু এই পিছপৰা মানুহসকলক আপুনি সজাগতা কৰিবৰ কাৰণে আপুনি কি কি বিশেষ ভূমিকা পালন কৰিছিলে? 500 ল'ৰা ছোৱালী 500 ল'ৰা ছোৱালীৰ হেডমাষ্টাৰ আছিলোঁ মই। মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ লগত দেখা কৰি ল'ৰা ছোৱালীবিলাক স্কুলত জোৰাই ৰাখিছে। হয় হয় দৰ্শক ৰাইজ, আমাৰ মজিদ ছাৰৰ বৰ্তমান বয়স তেখেতৰ পৰিয়ালবৰ্গৰ জনোৱা মতেদি ৰিয়েল এজটো মোৰ দেন 100 years, তেখেতৰ 100 বছৰো ঊৰ্ধ হ'ল বুলি তেখেতে মানে জানিব পাৰিছোঁ। গতিকে কিছু কথা তেওঁৰ অকণমান ইফাল সিফাল হ'ব পাৰে, গতিকে তথাপিও তৎসত্ত্বেও তেখেতৰ গোটেই জীৱনটোৰ অভিজ্ঞতাসমূহক যাতে সঞ্চয় কৰি ৰাখিব পাৰোঁ তাৰে এটা চেষ্টা কৰিছোঁ, আৰু আমি চেষ্টাহে কৰিব পাৰোঁ। ৰজিনা ককা, এই হাতী যুঁজোৱা অঞ্চলটোৰ নামটো হাতী যুঁজোৱা কিয় হ'ল? হাতী যুঁজোৱা হয়, এইটো পূৰ্বকালে বোলে হাতী বোলে যুঁজ খেলে ইয়াত। হয়, আমিতো ৰাইডিং স্কুলত গৈছোঁ, ইমান পানী ভাঙি নাও দি ৰাস্তাত নি উঠাই দি থৈ আছে। ৰাস্তাত উঠাই দি থৈ আছে। তাৰপিছত স্কুলৰ পৰা আহিছোঁ, আহি ইয়াত আহি গামোচা পিন্ধি হাফ পেণ্ট খুলি গামোচা পিন্ধি নাৱত উঠি ঘৰ পাইছোঁ। মানে এইবিলাক পানী আছিলে এটা সময়ত? সাত পানী আছিল। হয় দৰ্শক ৰাইজ, তেওঁলোকৰ দিনত বহুতেই কষ্ট সাধনা কৰি পেলাই তেওঁলোকে নিজৰ শিক্ষা আহৰণ কৰিছিলে, আৰু তেখেতে কৈছে যে ইমান পানী আছিলে তেখেতে যেতিয়া পঢ়া শুনা কৰিবলৈ স্কুললৈ গৈছিল। হয় ককা, মই এতিয়া জানিব বিচাৰোঁ যে আপোনাৰ পৰিয়াল কিমান আৰু আপোনাৰ ল'ৰা ছোৱালীসকলক কিমান শিক্ষিত কৰিলে, আৰু বৰ্তমান তেওঁলোকে কি কি কামত নিজকে নিয়োজিত কৰি ৰাখিছে? পিছপৰা ল'ৰা ছোৱালী শিক্ষিত কৰিলোঁ, চাকৰিৰ ক্ষেত্ৰত পিছপৰা, চাকৰি নাই। বোম্বেৰ পৰাই BA পাছ কৰে। এই যে ধান মাৰি আছে তাৰপিছত সিও নগাঁও কলেজৰ পৰা পাছ কৰিলে, ইও হৈ পুনে কলেজত। ল'ৰা এটাই এইকেইটা চাকৰি উপযুক্ত, চাকৰি নাই মোৰ কপালত। ল'ৰা এটাই এইকেইটা চাকৰি উপযুক্ত। দৰ্শক ৰাইজ, মই এইখিনিতে ক'ব বিচাৰোঁ যে এখন পিছপৰা অঞ্চলৰ পৰা তেখেতে নিজেই এডিঙি পানী সাঁতুৰি বা নাৱেৰে পাৰ হৈ পেলাই নিজৰ শিক্ষা আহৰণ কৰিছিলে। তাৰপিছত তেখেতে শিক্ষকতা কৰিছিলে, আৰু তাৰপিছত শিক্ষকতা কৰি পেলাই তেখেতে নিজৰ ল'ৰা ছোৱালীকো পঢ়াই বহুতেই উচ্চ শিক্ষা দিবলৈ সক্ষম হৈছিলে। বৰ্তমান মই জানিব পৰা মতেদি তেখেতৰ পুত্ৰসকল নগাঁও কলেজ তথা পুনে ইউনিভাৰ্চিটিৰ পৰাও মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি আহি পেলাই বৰ্তমান বিভিন্ন কলেজত নিজকে আত্মনিয়োজিত কৰি ৰাখিছে প্ৰাইভেট ছেক্টৰত। যদিও তেওঁলোকে চৰকাৰীভাৱে চাকৰি পাবলৈ সক্ষম নহ'ল, কিন্তু তথাপিও তেওঁলোকে যিখিনি শিক্ষা আহৰণ কৰিছিলে সেই শিক্ষাসমূহক বৰ্তমান প্ৰসাৰৰ কাৰণে আমাৰ নগাঁৱলৈ গৈ থাকোঁতেই বৰ্তমান এখন বহুতেই ডাঙৰ ইনষ্টিটিউশ্যন হৈ আছে, যিখনক আমি হামেক কলেজ বুলি চিনি পাওঁ, আৰু সেই হামেক কলেজখনো তেখেতৰ পুত্ৰ সকলোৰে মানে প্ৰচেষ্টাৰে বৰ্তমান গঢ় লৈ আছে, আৰু তেখেতৰ এজন পুত্ৰ বৰ্তমান জুৰীয়া জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল পদত অধিষ্ঠিত, আৰু দুজনমানে এতিয়া বৰ্তমান শিক্ষিত হোৱাৰ পাছত শিক্ষা লৈ পেলাই যিহেতু চাকৰি নাপালে, চাকৰি নোপোৱাৰ বাবদ তেওঁলোকে এতিয়া বৰ্তমান নিজকে খেতি বাতিৰ লগতে মৎস্য পালন তেনেকুৱা নানান কিছুমান বৃত্তিত নিজকে আত্মনিয়োজিত কৰি বৰ্তমান স্বাৱলম্বী হিচাপে নিজৰ জীৱন বেলিকা পাৰ কৰি আছে। গতিকে এইখিনিতে মই সকলোকে এটাই কথা ক'ব বিচাৰোঁ যে পিতৃ মাতৃয়ে সদায় নিজৰ সন্তানৰ বাবে নিজৰ সন্তানক কেনেকৈ সুজ্ঞানেৰে, সু স্বভাৱ চৰিত্ৰৰে, সু আচৰণে ডাঙৰ দীঘল কৰিব লাগে, এই এওঁলোকৰ পৰাই আমি আদৰ্শ হিচাপে চাব লাগে। ইমান এখন পিছপৰা অঞ্চলৰ পৰাও তেখেতে নিজৰ সন্তানক শিক্ষিত কৰি পেলাই আজি তেখেতৰ সন্তানে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যিখিনি ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে, তাৰ আঁৰত এই পিতৃজনৰ বা এই ঘৰখনৰ সেই শিষ্টাচাৰসমূহেই একমাত্ৰ সম্বল বুলি মই অনুভৱ কৰিব পাৰিছোঁ।
হাতীযুজোৱা অঞ্চলবাসীক বিশেষকৈ মই জনাবলৈ চেষ্টা কৰিছোঁ আৰু হাতীযুজোৱা অঞ্চলবাসীক জনাবলৈ এইকাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ হাতীযুজোৱা অঞ্চলখন আজি উন্নত এখন যে সমাজ ব্যৱস্থা আপোনালোকে পাবলৈ সক্ষম হৈছে তাৰ বাবে এই এওঁলোকৰ গোটেই জীৱনজোৰা সাধনা গোটেই জীৱনজোৰা শ্ৰমসমূহ ইয়াত অৰ্পণ আছে আৰু যি নহওক বহুতেই ভাল লাগিলে আজি মই আপোনাৰ লগত যিখিনি কথা বতৰা পাতিলোঁ সেই কথা বতৰাখিনিৰ পৰা আশা কৰোঁ বৰ্তমান নৱপ্ৰজন্মই কিবা এটা অনুপ্ৰেৰণা পাওক গতিকে মই ইতিমধ্যে জানিব পাৰিছোঁ তেখেতে হাতীযুজোৱা অঞ্চলটোৰ এনেকুৱা এজন শিক্ষক আছিলে যিজনে এই অঞ্চলটোৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰতি ঘৰ মানুহত বুজাই যে শিক্ষাৰ প্ৰয়োজনীয়তা কি শিক্ষাক আমি কিয় ল'ব লাগে এটা সময় এই অঞ্চলটোৰ শিক্ষিত হাৰ ইমানেই কম আছিল যে তেখেতৰ পৰাই মই জানিব পৰা মতেদি যে এই গোটেই সমগ্ৰ অঞ্চলটোত মাত্ৰ 4জনহে শিক্ষিত আছিলে তাৰো 2জন আণ্ডাৰ মেট্ৰিক আৰু তেনে এটা পৰিৱেশৰ পৰা গৈ তেখেতে নিজৰ উচ্চ শিক্ষা লৈ পেলাই সেই দিনত তাহানিৰ দিনত যিটো দিনত আপোনাৰ ইয়াত বোলে বহুতেই পানী আছিলে নধৰা পানী আৰু পানীত নাও লৈ পেলাই যাবলগীয়া হৈছিলে আমাৰ ৰাইডিঙীয়া হলিৰাম শইকীয়া বিদ্যালয়তে তেওঁলোকে পঢ়া শুনা কৰিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে নিজৰ শিক্ষা সম্পূৰ্ণ কৰি পেলাই 1963 চনতে শিক্ষকতাত যোগদান দিছিলে এখন প্ৰাইমেৰী স্কুলত আৰু এখন প্ৰাইমেৰী স্কুলৰ শিক্ষক হৈ পেলাই তেখেতে সেই সময়ত ঘৰে ঘৰে গৈ পেলাই মানুহক সজাগ কৰিছিলে কৰি পেলাই তেখেতৰ স্কুলত 500ৰো অধিক ল'ৰা ছোৱালীৰ হেডমাষ্টাৰ হ'বলৈ সক্ষম হৈছিলে আৰু তেখেতে বুকু পিনে সেই কথাখিনি অৱগত কৰিছে আমাক গতিকে চাওক যে সেই সময়ত যিটো সময়ত মানুহে শিক্ষা মানে বাদ দে দৰকাৰ নাই পঢ়িবলৈ তেনেকুৱা এটা মনোবৃত্তি আছিলে সেই সময়ত তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই স্কুললৈ ল'ৰা ছোৱালীক কালেকশ্যন কৰিবলৈ চেষ্টা কৰিছিলে গতিকে আজিৰ ডেটৰ লগত যদি আমি কম্পেয়াৰ কৰিবলৈ চাওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে আজিৰ ডেটত আমাৰ চৰকাৰী স্কুলসমূহততো বিশেষকৈ 500টো দূৰৰে কথা 50টা ল'ৰা ছোৱালীও দেখিবলৈ পোৱা নাযায় গতিকে তেওঁলোকৰ দিনত তেওঁলোকে 500 ল'ৰা ছোৱালী একত্ৰিত কৰিছিলে আৰু ইয়াৰ এটা কাৰণ যে আজিকালি শিক্ষা ব্যৱস্থা বহুত হৈ গ'ল শিক্ষা প্ৰতিষ্ঠান বহুত হৈ গ'ল প্ৰাইভেট ছেক্টৰৰ সংখ্যাও বহুত বৃদ্ধি হ'ল গতিকে মই তেখেতৰ জীৱনৰ কিছু বৃত্তান্ত আজি ল'বলৈ চেষ্টা কৰিলোঁ যিহেতু তেখেতৰ নামেৰে এখন কলেজ বনি আছে গতিকে সেই কলেজখনৰ আঁৰত থকা ঘটনাসমূহ জানিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতৰ পৰা থ্ৰুতে যিমানখিনি পাওঁ তেখেতৰ যিহেতু স্মৃতি বৰ্তমান বহুতখিনি মেমৰি লষ্ট হৈছে বা তেখেতৰ কাণখনো গধুৰ হৈছে গতিকে তেখেতৰ পৰা আজি ইমানখিনি জানিবলৈ পাৰিলোঁ আৰু আশা কৰোঁ আমাৰ প্ৰতিজন অভিভাৱক এই এনেকুৱা আদৰ্শ পিতৃ হ'বলৈ শিকক যাতে আপোনালোকৰ বা আমাৰ সন্তানসমূহে গৈ পেলাই এসময়ত গৈ পেলাই আমাৰ স্মৃতিৰ কাৰণে হামিক কলেজৰ দৰে ডাঙৰকৈ নহ'লেও কিবা নহয় কিবা এটা স্মৃতি যাতে সঞ্চয় কৰিবলৈ মানে চেষ্টা এটা কৰে গতিকে এই মহান পিতৃজনক মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ আৰু এনেকুৱা পিতৃৰ সংখ্যা যাতে সমাজত বাঢ়ি যায় তাৰ বাবে ভগৱানৰ ওচৰত তথা ৰাইজৰ আগতও আহ্বান জনাইছোঁ আৰু যিহেতু সময়ৰ এটা নিৰ্দিষ্ট সীমা থাকে গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ